ওই ভঙা চাইকেল ভঙা বেল ভন্টি তুমি মেটিক ফেল কাৰণ আছিল মামাই চাইকেল দিয়া নাছিল চাইকেল দিলেই নহব চলাব জানিব লাগিব যধে মধে চাইকেল চলাই ভাঙি পেলালেও নহব ভাঙি পেলালেও নহব খাটালাক খুটুলুক খাটালাক খুটুলুক খাটালাক খুটুলুক পেডেল মাৰি মাৰি মামাই দিয়া বাইচাইকেল চলাব এই মামাই চাইকেল দিলে বুলিয়ে তহঁতি কি গান গাবি নেকি চাইকেলৰ গান তেনেহলে কি বাইকৰ গান গাব লাগে নেকি দে হ'ব আজি মই তহঁতক ইংলিছ শিকাম ইংলিছ লাজ নেলাগে ইংলিছত সি কথা এটা ক'ব নাজানে ইংলিছ শিকায় বে আৰে ভাই মই আৰু ইংলিছ এইবিলাক ভাতৰ লগত পানী খোৱা নিচিনা কথা ইমান ফুটনি মাৰিব নালাগে তই যদি ইমান জানো তেন্তে গৰু বিষয়া কেইটামান লাইন ইংলিছত কৈছা না ৰে তেতিয়া গম পাম হয় নাই মোক চেলেঞ্জ আবে গৰুটো ইংৰাজীত কয় কাউ The cow is a domestic animal. He born a ধুমফাৰাক musical. সাদাকো কি বস্তু ধুমফাৰাক মিউজিকেল সা ভাই ঢোলটো হৈছে মিউজিকেলৰ বস্তু হয় নাই গুমফাৰাক বাজে আৰু ঢোলটো কিহৰ বনাই গৰু ছালৰ পৰা হি সৃষ্টি কৰে হি জন্ম দিয়া ঢোল গুমফাৰাক মিউজিকেল ঐ এসা ঘৰতে মজা দিছ বে ভাই মই হয় না মই মজাই দিম দে হ'ব মই যদি প্ৰথমতে ইংলিছ ভাষাটো সৃষ্টি কৰা হেতেন তেনেহলে মই এনেকা বনালো হেতেন এইটো কি লিখা আছে 10 হয় নাই 10 10 আখৰে লিখিলা TEN 10 হেতুৱে তা যদি আকৌ এটা শূন্য লগাই দিয়ে 100 হয় নাই এটো মানে লিখিবলৈ টান হয় কিন্তু মই যদি বনোৱা হেতেন ইংলিছ ভাষাটো তেন্তে মই এনেকা বনাই দিলো হেতেন দেখোন বিস্ময়কৰ পৰিৱেশ মাক্সা প্ৰাইভেট ইণ্ডিয়া লিমিটেড এটো দেখোন বেলেগ ধৰণৰ সিস্টেমেট তই বনাই দিলি কি TEEN আল্টিমেট মোৰ মাইন্ডছেট হৈছে আল্টিমেট 10 TEN এটা শূন্য থকা কাৰণে এটা ই লাগিছে 100 দুটা শূন্য আছে গতিকে তাত TEEN হ'ব যদি তিনটা শূন্য থাকে 1000 তাত চাৰিটা ই লাগিব 3 যদি থাকে তাত পাঁচটা শূন্য 1 লাখ তেন্তে পাঁচটা ই লাগিব 3 পিতাই সেই কাৰণে তো ভগৱানে তোক ইংলিছ ভাষাটো সৃষ্টি কৰিবৰ বাবে পঠাই নিদিলে ঠিক দিছে তা আপুনি বাদ দিয়ক সেইটো বিষয় এতিয়ালে বাদ নিদিলেও তো উপায় নাই ছাৰ বাদ নিদিলেও উপায় নাই কিন্তু ছাৰ পেডাল মাৰি ভন্টি মামাই দিয়া চাইকেল চলাই যাওঁ পদুলি আৰি ভন্টি চাইকেল জঙাই যাওঁ কিয় খুৱাই মামাই ইমান ধুনীয়াকে চাইকেলখন দিছে আমাৰ পদুলি মুখৰ পৰা যি বালি যি ধূলি লেটা লাগিলে কলে চা বেয়া হ'ব না কেছটো বাবে চাইকেলখনকে দাঙি লৈ যাওঁ কি বুলি যে মই কৈ প্ৰশংসা কৰো ভাল লাগি গৈছে মনটো থেংক ইউ ছাৰ আৰু এটা কথা দে গাইছ এই যে মামাই আমাৰ ছোৱালীবিলাককো ল'ৰাবিলাককো চাইকেল দিছে তো আপোনালোকে পালে নাই ক'বচোন হেল্ল' কি হ'ল তই এনে টেপে কবে মইতো সোধা নাই আবে তোক মই এনে মতা নাই না তই কি তাত প্ৰদৰ্শনী দেখাম বুলি ভাবিছ নেকি তই যে চিটত নবহাই হলি আৰে ভাই প্ৰতিভাৰ সৃষ্টি হয় কত মই থাকো যত এতিয়া মই আছো ইয়াত আমাৰ ছাৰে বহি আছে ইয়াত মোৰ সন্মুখত বেলেগ বৰ্ডত চাই এখন চাইকেল দেখিছ তাতে কি হ'ল হেতুৱে এতিয়া মামাই দি দিলে চাইকেল ল'ৰাটোৱে স্কুলৰ পৰা লৈ আহিলে আহোঁতে ভনীমা ঘৰৰ সন্মুখতে চাইকেলখন ৰখি দিলে কেলে ক'ব পাৰিবি ৰখিলে সেইটো মই আকৌ কেনেকে জানিম সেইবাবে এনে টেপা থাকিব নালাগে প্ৰশ্ন সুধিছ কি হেতু তাৰ প্ৰব্লেম কেলে ৰখিছে হাগা ওলাব পাৰে না তাৰ মুতা ওলাব পাৰে না সেইবোৰ বাদ দে কেলে ভনীমা ঘৰৰ সন্মুখত চাইকেলখন ৰখিলে সেইটো ক এতিয়া দিয়া চাইকেলখন চাই আপুনি গম নেপায় জানো যে সব মানে নটবিলাক অকমান ঢিলা হেন্ডেলডাল বেকা তা টিলিঙাটোৱে মানে হৈ পৰিলে এইটো তুলিবৰ বাবে ৰখিছিলে
মই বোলো কিবা এক্সিডেণ্ট হ'ল নাই হোৱা ছাৰ এক্সিডেণ্ট তাৰপিছত গৈ আছো ৰহিমে ক'লে হৰি পৰা টিলিঙাটো গুণেধৰ বুটলি ল'লে তাৰপিছত গৈ প্ৰদীপৰ ঘৰৰ ওচৰত চাইকেলখন আকৌ ৰখিলে কিয় এইটো হৈছে এটা এতিয়া বৰ্তমান লাখটকীয়া প্ৰশ্ন কিয় নিউটনৰ চতুৰ্থ সূত্ৰ মতে কোনখন কিতাপত লিখা আছে নিউটনৰ চতুৰ্থ সূত্ৰ তিনিটাহে সূত্ৰ আছে তাৰ প্ৰথম সূত্ৰ দ্বিতীয় তৃতীয় আপোনাৰ লগত আৰু নোৱাৰি ছাৰ এইটো সূত্ৰ নিজে বনাই লোৱা বা নিজে সূত্ৰ বনাই ল'ব পাৰে মানে ই পাৰে ছাৰ চব পাৰে ই সপোনত এৰোপ্লেনো বনাই দিঠকতহে মানে এইটো মানে নহয়গে আৰু অলপ পতে নহয়গে হে জাতি ফালৰ পৰা মানে কহ নিউটনৰ চতুৰ্থ সূত্ৰটো থেংক ইউ ধন্যবাদ এবাৰ ক'লে হয় তই চতুৰ্থ সূত্ৰটো ক ছাৰ নিউটনৰ চতুৰ্থ সূত্ৰ মতে বেয়া হৈ থকা বস্তুবিলাক যদি অতি সোনকালে বনাই লোৱা নহয় তেন্তে ই অধিক বেয়া হোৱালৈ ৰূপান্তৰিত হৈ পৰে এতেকে আমি জানো যে মামাই দিয়া চাইকেলখিনি প্ৰথমতে ঘটলং মটলং লটলং ফটলং হে এইটো আকৌ কি বস্তু ঘটলং মটলং লটলং পটলং হে টেকা ছাৰ ই যে ইমানকে চাইকেলখিনি লৈ আহে ন হিলাহিলি কৰোঁতে ক'ৰবাত নট এটা বেকা হয় হেণ্ডেলডাল বেকা হয় নট এটা ঢিলা হয় টিলিঙাটো খিটিলিং খাটলাং হয় সেইটোৱে লটলং পটলং ঘটলং মটলং তাৰপিছত ক অকে ছাৰ আনহাতে প্ৰদীপ হৈছে চাইকেল দোকানী সিহঁতৰ ঘৰত চাইকেল দোকান আছে আকৌ সিফালে গুণেধৰ চাইকেলখন মামাই দিয়া তাৰমানে তাৰখন ঘটলং পটলং লটলং মটলং সেইকাৰণে নিউটনৰ চতুৰ্থ সূত্ৰ মতে তাৰ বেয়া হৈ থকা চাইকেলখন অতি সোনকালে বনাবৰ বাবে প্ৰদীপৰ ঘৰৰ সন্মুখত ৰখিলে কাৰণ বনাই নললে ঘৰত টানতে যদি ডবল বেয়া হৈ যায় তেতিয়াতো আপুনি ছাৰ নিউটনৰ চতুৰ্থ সূত্ৰটো আপুনি দুখ দিব নোৱাৰিব গতিকে বনাই লোৱাই ভাল সেইকাৰণে ৰখিলে সেইটো বাৰু বুজিলো ছাৰ আমিও বুজিছো যি বুজাইছো নুবুজি থাকিব পাৰিবি নে নুবুজুং কলৰ গৈ তহঁতৰ মগজুত এনেই সোমাই যাব যি এক্সাম্পল দিছো এতিয়া সি চাইকেলখন বনাই মেলি গ'ল এতিয়া দিগন্ত ঘৰৰ সন্মুখত আকৌ ৰখিলে কেলে ৰখিলে এতিয়া সেইটো কেলে ৰখিলে এতিয়া আকৌ নিউটনৰ পঞ্চম সূত্ৰ ওলাব নি বাৰু ওলাবও পাৰে ছাৰ আচ্ছা ওলালে নেকি বাৰু ওলাব এতিয়া নিউটনৰ পঞ্চম সূত্ৰ মতে ধুনীয়া বস্তু দেখিলে সৌন্দৰ্য বস্তু দেখিলে এপাক ঘূৰি চাই যাব লাগে আগে পিছে শুনা নাই জাষ্ট কণী ফাটি ওলাই আহিছে ছাৰ সূত্ৰটো মানে মই জাষ্ট আৱিষ্কাৰ কৰিছো মজা হয় এতেকে দিগন্ত সৌজনী জীয়েক বেয়া ধুনীয়া দেখিবলৈ সৌন্দৰ্য ৰূপে গুণে একাকাৰ আৰু গুণে ধৰা নিউটনৰ পঞ্চম সূত্ৰটোক অমান্তি কৰিব নোৱাৰে ধুনীয়া বস্তু দেখিলে চাই যাব লাগে এপাক দিগন্ত সৌজনী জীয়েক যিহেতু ধুনীয়া ৰখি মেলি সি এপাক চাই গ'ল সেইটো মতে সি তাত চাইকেলখন ৰখিলে মানে যি পায় তি আৰু ন এতিয়া ঘৰত পাওঁতে গুণে ধৰা কেইটা নিউটনৰ সূত্ৰ আৱিষ্কাৰ হ'ব ঠিক নাই হৈ যাব বাদ দে আৰু ইমান সূত্ৰ নালাগে যা এতিয়া চিটত বগে আকৌ এটা সূত্ৰ আৱিষ্কাৰ কৰি খালাস কৰি পেলাং ছাৰ হ'ব নাই সেইটো পিছে বেয়া নহয় নিউটনৰ ষষ্ঠ সূত্ৰ মতে কাম বন শেষ হ'লে চিধাই ঘৰলৈ গুচি যাব লাগে গুণেধৰৰ লগত কেনেকে প্ৰযোজ্য হ'ল মামাৰ চাইকেলৰ লগত ৰাইট ছাৰ এতেকে গুণেধৰ নিউটনৰ ষষ্ঠ সূত্ৰটোকো অমান্তি কৰিব নোৱাৰে 3 নং চতুৰ্থ আৰু পঞ্চম সূত্ৰক যিহেতু ফুলফিল কৰিলে চাইকেল বনালে ধুনীয়া ছোৱালী চালে এতিয়া কাম বন শেষ ষষ্ঠ সূত্ৰ মতে কাম বন শেষ হ'লে ঘৰলৈ গুচি যাব লাগে গোটেই কাম বন শেষ কৰি গুণেধৰ ঘৰলৈ গুচি গ'ল টিলিলিং কে টিলিঙা বজাই ঘটলককে পেডেল মাৰি গ'ল টাটা বাই বাই গুড বাই গুণেধৰ চাইকেল গ'ল ঘৰত পালেগে এয়া আছিল মামাৰ চাইকেল জয় হৰি বল খেলিবি নেকি ফুটবল ক্ৰিকেট বল দে হ'ব ইজ অল ৰাইট গতিকে গাইজ আজিলৈ ইমানতে আমি খতম কৰি দিছো বাই বাই টাটা গুড বাই গুড নাইট ফিনিছ